বন্ধুসকল দেৰি নকৰাকৈ ট্ৰেইনখন আহি মৰিয়নি ষ্টেচনত উপস্থিত হ'লহি আৰু ময়ো দেৰি নকৰাকৈ ট্ৰেইনখনৰ ভিতৰলৈ সোমাই আহিলোঁ। অহাৰ লগে লগে বিচনাখন মই ৰেডি কৰিলোঁ আৰু ৰেডি কৰাৰ চলতে মই টোপনিও গ'লোঁ। বৰ্তমান এতিয়া মই মৰিয়নি ষ্টেচনৰ পৰা জাগিৰোড ষ্টেচনত আহি উপস্থিত হ'লোহি। এয়া জাগিৰোড ষ্টেচনৰ বেক চাইড আৰু ষ্টেচনত মই অলপ সময় ৰৈ থকাৰ হ'ল কাৰণ অমিতক মই কল কৰাৰ লগে লগে অমিত আহি উপস্থিত হ'লহি পুৱা 3:30 বজাত ষ্টেচনৰ বাহিৰত আৰু ৰৈ থাকিলোঁ তেখেতলৈ মই আহিবৰ বাবে আৰু অমিতো আহি পালেহি। অমিত আৰু মোৰ চিনাকি প্ৰায় 6 বছৰমানৰ আৰু তেখেতৰ নতুন বাইকখন আপোনালোকক দেখুৱাই দিলোঁ আৰু আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এই যে ৰাস্তাৰ মাজতে দেখিছে নহয় কিমান সমাগম, মানুহখিনিয়ে মোনা দাঙিছে, কোনোবাই বাল্টিং আৰু কোনোবাই কান্ধত বস্তা তুলি নি শাৰী শাৰীকৈ গৈ আছে। আপোনালোকক এই দৃশ্য অকণমান দেখুৱাইছোঁ আৰু দেখিছে নহয় আৰু থাম্বনেইলটো চাই গমেই পাইছে। আৰু বৰদলৈ আৰু মই পুৱাই সোনকালে শুই উঠি আৰু বাইকখন ৰেডি কৰি আমি দুয়ো ৰেডি হৈ এতিয়া আমি যিখন আপোনালোকক দেখুৱাইছিলোঁ ৰাতিৰ দৃশ্য, এতিয়া আমি দিনতে দেখুৱাম আমি সেই জেগাতে কিছু দৃশ্য। বৰদলৈহঁতৰ গাঁওখনৰ ৰাস্তা এয়া আৰু বৰদলৈহঁতৰ গাঁওখন এখন তিৱা লোকসকলৰ এক গাঁও আৰু এই গাঁওখন ৰাস্তাৰ কাষতে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইক পথৰ কাষতে লাগি থকা এখন তিৱা গাঁও আৰু এই গাঁওখন গোভা দেউৰজাৰ দিনতে স্থাপিত এক সুন্দৰ আৰু এইটো বাটচৰা আৰু এই বাটচৰা আপোনালোকে দেখা পাইছে, এক আদৰণি বাটচৰা আপোনালোকক ঐতিহাসিক পশ্চিম নগাঁও আৰু হাঁহ দুজনী ৰাস্তাৰ মাজতে ডান্স কৰি থকাৰ দৰে ডান্স কৰি আছে, কিন্তু কি কৰে নকৰে সিহঁতে কৰিছে। কিন্তু মই ভিডিঅ'টো বনালোঁ, হঠাতে এনেকৈ ব্ৰেক মাৰি ৰখালে ট্ৰেভেলাৰ আৰু লগালগ 3-4খনমান ট্ৰেভেলাৰ ৰখাই দিয়া হ'ল কাৰণ হাঁহকেইজনীয়ে পথ অৱৰোধ কৰিলে। আমিও ট্ৰেভেলাৰখনৰ পাছে পাছে আমাৰ বাইকখন নি থকা হৈছে আৰু আমি ট্ৰেভেলাৰখনৰ পাছে পাছে গৈ থাকি তিনিআলিয়েদি বাওঁ হাতেদি ঘূৰি আমি জাগিৰোডৰ যি এই ধুনীয়া দলংখন আপোনালোকক দেখুৱাইছোঁ, এই দলংখনেদি গৈ থাকিলে আমি জোনবিল মেলাৰ বাটেদি গৈ থকা হৈ আছে আৰু এতিয়া আমি জোনবিল মেলা অৰুণ, এয়া মোৰ অৰুণ লগৰ দেই, আমাৰ বৰদলৈ লগৰ আৰু এখন জেগাডোখৰ জোনবিল গাঁওখনৰ নাম কি? জোনবিল গাঁও বুলিয়ে কয় ন। তো ইয়াৰ আমি আৰু অকণ আগলৈ গৈ পাম হেৰি জোনবিল যিটো বিল সেইডোখৰ ওচৰতে পাম ন। বিলৰ ইপাৰে ইয়াৰ পাছফালৰ পৰা আমি গৈ আছোঁ মানে আৰু সেইটো চাইডে মেলাখন হৈ আছে। মেলাখন আঁতৰ পৰা দেখা পাইছে আপোনালোকে আৰু মানুহ বহুত সমাগম হৈছে দেখিছে নহয়। তো এয়া মোৰ ফাৰ্ষ্ট টাইম মানে ইয়াত জাগিৰোডত জোনবিল মেলা চাবলৈ আহি পেলাই। আগতে মানে কিতাপে পত্ৰ পঢ়িবলৈ পাইছিলোঁ, তাৰপিছত এতিয়া মানে বহুত দেখা হোৱাতে আৰু আহি পাইছোঁ আৰু বিয়া চিয়া পাতিলে আৰু আহিব নোৱাৰোঁ দেই। এতিয়া ডেকা হৈ আছোঁ না, কাৰণ এতিয়া বিয়া নপতাৰ কাৰণে আহিব পাৰিছোঁ, নহ'লে ঘৰতে আহিব নিদিব নহয়, নহ'লে লগত লৈ আহিব লাগিব আৰু সেয়া আৰু অকণ তাতে এনজয় কৰিম আৰু। তো বন্ধুসকল আপোনালোকক মই দেখুৱাইছোঁ এই চাউলেই হওক বা চিৰাই, মাছৰ ভাগেই হওক বা কেঁচা মাছ, শুকান মাছ বুলি কথা নহয়, আপুনি ঘৰৰ পৰা যদি লাডু পিঠা কিবা বস্তু আনিছে এনেকৈ বিনিময় কৰি নিব পাৰে আপোনাৰ ঘৰলৈ আৰু এই বিনিময় প্ৰথা এক প্ৰচলিত প্ৰথা জীয়াই আছে আজি জোনবিল মেলাত। এই জোনবিল মেলাত দেখা পোৱাই গৈছে শুকান মাছৰ পৰা ধৰি পেলাই এনেকৈ বাখৰ পাতি মমাহঁতে পাহাৰৰ পৰা ভৈয়ামলৈ নামি আহিছে আজিৰ দিনটোত বিনিময় কৰিবলৈ, কাৰণ বিনিময় প্ৰথা 16 জানুৱাৰী ৰাতিপুৱাৰে পৰা আৰম্ভ হয় আৰু সেই দিনটো বিনিময় কৰি মামাহঁত আকৌ উভতি যায়গৈ, কাৰণ সিহঁতে নিজৰ গাঁৱত বিহু পাতিব লগা হয় পাছৰ দিনাখন। আৰু এনেকৈ বহুত ভিৰৰ মাজতে দেখা পোৱা গ'ল যে মেলা কিমান ডাঙৰ কিমান সৰু। মই আজিয়ে জীৱনত প্ৰথমবাৰৰ বাবে জোনবিল মেলাত উপস্থিত হ'লোহি আৰু এই মেলা আপোনালোকক দেখুৱাম বুলি মই মোৰ লগৰ বন্ধু অমিতৰ লগত প্ৰথমবাৰৰ বাবে মেলাখন চাবলৈ আহিলোঁ। তেখেতৰ ঘৰ জাগিৰোডত, কিন্তু মোৰ লগত বন্ধুত্ব 6 বছৰমান পুৰণি।
আৰু এই মেলাত যে ইমান যে মানুহ দেখা পালোঁ, কাৰণ সময় হৈছে সন্ধিয়াৰ 5 বজাৰ সময় আৰু এই মানুহৰ যি শাৰী দেখা পোৱা গ'ল, মই আচৰিত। আৰু এনেকৈ দেখা পোৱা গ'ল শাৰীয়ে শাৰীয়ে দোকান আৰু ট্ৰেডিশ্যনেল সাজ পোছাকবিলাক যেন এক মানুহৰ মনটো আকৰ্ষিত কৰি তুলিছে। এইটো কি হয়? এইখন চাওক, নবাৰ। একচুৱেলি ভিউটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। ইয়াৰ ওপৰত চাংঘৰ আছে। এইটো কি ঠুঙি ন? কি এইটো চাংঘৰ মানে হেৰি ধান ৰখে, পথাৰত যেতিয়া খেতি হয় ধান ৰখে ন। আৰু এইটো কি বাঁহ কাণ্ডাৰ, এইটো গাহৰি খাম, এইটো পিগ ফাৰ্ম এনেকৈ। আৰু এইটো কি? এইটো মুৰ্গী, এইটো মুৰ্গী গঁৰাল। এইটো ঘৰত আছে বাৰু। আকৌ যাওঁ। আজি যদি ডিম্পুদা অহা হ'লে লগ পালোহেঁতেন নেকি বন্ধু? আজি ডিম্পুদা আজি অহা হ'লে লগ পালোহেঁতেন, কিন্তু এতিয়া বৰ্তমান চাংঘৰটো এইটো একচুৱেলি ডেমো হয় বস্তুখিনি, হয় নাই? এইখিনি বস্তুখিনি ডেমো। আৰু এইটো চাওকচোন, ইয়াত লিখা আছে কিবা এটা মাৰো, এইটো জুইশাল। য়েছ। আৰু আমাৰ অৰুণ ক'লে গ'ল? কালচাৰ প্ৰগ্ৰেম আছিলে, কালচাৰেল প্ৰগ্ৰেম আছিলে, মানে সাংস্কৃতিক সন্ধিয়াত যিবিলাক হয় সেইবিলাক প্ৰগ্ৰেম আছিলে। বৰ্তমান ইয়াত শেষ হ'ল। আৰু ইয়াত এইখিনি VIP গেষ্টৰ গাড়ী নেকি, হয় নাই? ৰজা পৰিয়ালৰ এইবিলাক গাড়ী বাহন ৰখাই থকা হৈছে। আৰু এই ফ্লেগটোৰ আচলতে ফ্লেগটোৰ মিনিংছটো কি এখন ফ্লেগটো তিৱা জনগোষ্ঠীৰ ফ্লেগ বুলি কৈছে বৰ্ডলৈ আমাৰ। বৰ্ডলৈ বম মানুহচোন দেখোন। হা? নাই হৈ যাব। আৰু এইটো পাত আছে। ইমান যে দামৰ মাজত ফুচিম বুলি ভাবি নাছিল। এইফালে কিবা এটা হৈ আছে ন, ঐতিহাসিক জোনবিল মেলালৈ। যাবি নেকি? বাণিজ্য মেলা চব নাবে, কম ডাঙৰ মেলা নহয়। মানুহ দেখোন হেৰাই থাকিব ইয়াত। অক্সিজেন লেভেল মানুহৰ ডাউন হৈ যাব, যিমানে ধূলি মানে তামাম ধূলি। আমাৰ বৰ্ডলৈ মাস্ক কিছু লগাই লৈছে, কিন্তু মই লগোৱা নাই। একচুৱেলি মোৰ ওচৰত মাস্ক আছে, কিন্তু এতিয়া লগোৱা নাই, লগাব লাগিব। চক নাবে মানুহ। এই গেটখন আগলৈ আছে না? পকেট মাৰি কৰিব নি? পকেট মাৰিলে মোৰ
দিছ ইজ কল ফ্ৰম বিজনেছ টকাৰ কাৰণে সকলো কৰিব পাৰি আৰু সকলো কৰিব লাগিব ধুনীয়া ধুনীয়া মিঠাই আছে বদলৈ ঘৰলৈ লৈ যাব বক্স পালেং দেখাই দিছোঁ না ব'ল সেই মেলা ফালে যাওঁ সেই আনন্দ মেলালৈ যাওঁ ব'ল কাঠৰ ফাৰ্নিচাৰ আৰু নেদেখাওঁ আৰু বহুত দূৰলৈকে আছে না আৰু গাইজ কাঠৰ ফাৰ্নিচাৰ বিষয়ে আৰু নেদেখাওঁ এতিয়া বহুত দূৰণিলৈকে আছে আৰু এতিয়া আমি বেলেগ চাইডে যাম আৰু আন্ধাৰো হৈ আহিছেহি এতিয়া আৰু বেলি প্ৰায় বেলি ডুবিলে আৰু নেকি আমাৰ অহাটো দেৰি হ'ল আচলতে আৰু বেলিও সোমাই পৰিলে আৰু এয়া লাষ্ট ইমানে ভিৰ দেখি ভিতৰলৈ সোমাবলৈ মন লাগিছে তাকে ভাবি আছো চাওকচোন বাৰু বাপৰে এইফালে চব ৰোড ব্লক এবাৰ ঘূৰিব লাগিব 5 ৰাউণ্ড ঘূৰিব লাগিব দেই আমি আমাৰ লৈ ল'লে বৰ্তমান টিকেট লৈ লোৱা হ'ল এতিয়া আমি ওপৰলৈ যাম ঠিক আছে पानी आ गया गामछा भी खुल गया मेरा लेंटी ये देखिए अभी मजा आएगा ना भिड़ो समझ रहे हो रहा नहीं जाता तड़प ही ऐसी है ना नहीं सके हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ Para sa kabanasan. Orang